আমি বৰপেটাবাসীক প্ৰথমতে ধন্যবাদ জনালোঁ আমাৰ ইমানখিনি মৰম আৰু সহযোগ কৰাৰ কাৰণে। আমাৰ মেগা ইণ্টাৰনেশ্যনেল নৰ্থ ইষ্ট ছুপাৰ মডেল এইটো আমাৰ ছেকেণ্ড এডিশ্যন হয়। এইটো মেগা নৰ্থ ইষ্ট ছুপাৰ মডেল হয় আৰু এইটো আমি প্ৰত্যেক জিলাতে পাতি আছোঁ। আগতে আমি নলবাৰীত পাতিলোঁ, এতিয়া আমি বৰপেটাত পাতি আছোঁ আৰু আপকামিং বহুত এনেকুৱা আছে। গোটেইবিলাক ডিষ্ট্ৰিক্টত আমি পাতি গৈ আছোঁ। আমি মানে এটা প্ৰচেষ্টা কৰিছোঁ, ফেশ্বন মানে এটা বেয়া বস্তু নহয়। ফেশ্বন মানে এনেকুৱা নহয় যে ফেশ্বন মানে কাটা কুটা ড্ৰেছ পিন্ধিবা কিবা এটা বেয়া ভাৱ যে নহয়। এইটো আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি সমূহ জেগাতে পাতি আছোঁ আৰু এইখিনিৰ কাৰণে আমি আজি এই বৰপেটা ডিষ্ট্ৰিক্টত আজি পাতিছোঁ। আৰু সিহঁতে যিখিনি মানুহে ছাপোৰ্ট কৰে, যিখিনি সৰু কণমানিৰ পৰা বোৱাৰীলৈকে ছোৱালীৰ পৰা যিখিনি মানে প্ৰতিভা দেখুৱাইছে, আজি গম পালোঁ বৰপেটাৰ কণমানিৰ পৰা একদম ছোৱালীৰ পৰা বোৱাৰীলৈকে ইমানখিনি প্ৰতিভা সোমাই আছে, গাঁৱৰ হৈ ইমানখিনি প্ৰতিভা সোমাই আছে। গতিকে এওঁলোক ওলাই আহিলেহে আমাৰ অসমখনে নতুন প্ৰতিভা পাব আৰু সেইখিনি আমি এতিয়া আশা কৰি আছোঁ যেন বাকী যিখিনি সোমাই আছে বা কিছুমান লাজ কৰি আছে, কিছুমানে পেৰেণ্টছে ওলাই আহিব দিয়া নাই, সেইখিনিও যাতে আমাৰ সহযোগ কৰিব ওলাই আহে আৰু আমাৰ এই ভাল কামবোৰ দেখি পেলাই তেওঁলোক যাতে অকণমান এপ্ৰিচিয়েট হয়, সেইটো আমাৰ এটা প্ৰচেষ্টা চলাই গৈ আছোঁ আৰু চাওঁ ভৱিষ্যতলৈ কিমান সহযোগ কৰে। নতুন প্ৰজন্মক কম, আজিকালি পঢ়া শুনাৰ লগতে বাহিৰৰ বহুতখিনি জ্ঞান লাগে। পঢ়া শুনাই সকলো নহয়, মই কোৱা নাই যে পঢ়া শুনা বাদ দিব লাগে, কিন্তু পঢ়া শুনাৰ লগতে বাহ্যিক যিখিনি জ্ঞান এইখিনিও লাগে। সেইটো কাৰণে আমাৰ এইটো এটা প্ৰচেষ্টা, ডান্স হওক, নৃত্য হওক, মানে গান গোৱা হওক, গোটেইখিনি বস্তু আমাক দৰকাৰ হয়। তেনেকুৱা এটা ফেশ্বন এটা নতুন এটা প্ৰজন্মৰ বস্তু। এতিয়া ফেশ্বনটো বহুতখিনি আগুৱাই গৈ আছে। চ' আমাৰ এইখিনি এটা প্ৰচেষ্টা থাকিলে আমাক গোটেইখিনি বস্তু একেলগে লাগে। এটা আমাক পেকেজ লাগে। এজন অকল মানুহ হিচাপে নহয়, বহুত ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, বহুত আমাৰ IAS অফিচাৰ আছে, তেওঁলোক ডান্সাৰ হয়, গীতিকাৰ হয়। চ' তেনেকুৱা আমি বিচাৰি আছোঁ আমি আমাৰ ফালৰ পৰা কি দিব পাৰোঁ। যিহেতু আমি এইটো লাইনত জড়িত হয়, ফেশ্বনৰ লগত জড়িত, আমি এই লাইনটো আমি আগুৱাই নিব বিচাৰিছোঁ। আমাৰ দিনত ডান্স কম্পিটিশ্যনো আছিলে। চ' আমি এনেকৈ সাংস্কৃতিক জগতখন আমি অসমৰ চুকে কোণে ভাল ভাল টেলেণ্টখিনি ওলাই পেলাই আমি বিশ্বৰ দৰবাৰত নিয়াৰ প্ৰচেষ্টা এটা আমি চলাই আছোঁ। নাজানো কিমান দূৰ ছাকচেছ হ'ব।